নমস্কাৰ, মই মোৰ চেনেল SR ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটোনো কি এয়া চাওকচোন, ইমান ধুনীয়া ব্ৰেড কটলেট। আজি মই ব্ৰেড কটলেট বনালোঁ, দেখিবলৈ কিমান ধুনীয়া হৈছে নহয়নে? এইটো ব্ৰেড কটলেট দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও বহুত ধুনীয়া হয় আৰু অতি সহজতে ঘৰতে বনাব পাৰি, বেছি বস্তুও নালাগে। আৰু মইনো কেনেদৰে বনালোঁ তাকে মই আপোনালোকক আজি দেখুৱাম, আহকচোন। ব্ৰেড কটলেট বনাবৰ কাৰণে মই এয়া মিডিয়াম সাইজৰ 9টা আলু লৈ লৈছোঁ আৰু আলুকেইটা মই সিজাই লৈছোঁ। সিজোৱাটো মই নেদেখুৱালোঁ আৰু সিজাই ধুনীয়াকৈ বাকলিটো গুচাই লৈছোঁ। আৰু এয়া 2টা মিডিয়াম সাইজৰ পিঁয়াজ ভালদৰে সৰু সৰুকৈ মিহিকৈ একেবাৰে কাটি লৈছোঁ। এয়া আদা অকণমানো সৰু সৰুকৈ মই কাটি লৈছোঁ আৰু এয়া জলকীয়াটো মই মিহি মিহিকৈ কাটি লৈছোঁ। যিসকলে বেছি জ্বলা খায় তেওঁলোকে জলকীয়া বেছি ল'ব পাৰে। আৰু এয়া হৈছে ধনিয়া অকণমান। ধনিয়া মোৰ ওচৰত নাই, সেইকাৰণে মই অকণমানেই হ'ল, আৰু ধনিয়া বেছি দিলে খাবলৈ ভাল লাগে, নথকাৰ কাৰণে অকণমানহে ধনিয়া হ'ল। আৰু ব্ৰেড কটলেট বনাবৰ কাৰণে আমাক লাগিব ব্ৰেড। এইটো ব্ৰেড হোমাৰ ব্ৰেডটো লৈছোঁ, যিকোনো ব্ৰেডে আপোনালোকে ল'ব পাৰে, ব্ৰাউন ব্ৰেডটো ল'ব পাৰে, মই হোমাৰ এই ব্ৰেডটোকে লৈছোঁ। আৰু এতিয়া মই কেনেকৈ কি কৰোঁ আপোনালোকক দেখুৱাই যাম। এয়া মই ষ্টীলৰ ডাঙৰ বাতি এটা লৈ লৈছোঁ, তাতে মই এই আলুকেইটা দি দিম। এয়া মই আলুকেইটা দি দিছোঁ ইয়াত। আৰু আলুকেইটা এতিয়া ভালকৈ মিহি কৰি ল'ব লাগিব। এয়া পটেটো মেচাৰখনেৰে মই আলুখিনি পিহি লৈছোঁ। পিহনাটো পিহি ল'ব পাৰে বা হাতেৰেও কৰিব পাৰি, একো নাই। মোৰ ওচৰত এই পটেটো মেচাৰখন আছে কাৰণে মই এইখনৰে কৰি লৈছোঁ। এয়া দেখিছেনে? এয়া ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই ইয়াৰ পৰা থকাবোৰ এৰুৱাই দিম, ইয়াত লাগি থকাবোৰ। আৰু এয়া কাটি থোৱা পিঁয়াজখিনিও মই ইয়াতে দি দিছোঁ। আৰু ধনিয়া অকণো ইয়াতে দি দিছোঁ। এয়া আদাও মই দি দিছোঁ আৰু জলকীয়া অকণো ইয়াতে মই দি দিছোঁ। আৰু ইয়াত আমি দিব লাগিব নিমখ। স্বাদ অনুসৰি আপোনালোকে যিমান খায় সিমান নিমখ দিব লাগিব। মই ইয়াত আধা চামুচ নিমখ মিলাই দিছোঁ ইয়াতে। এয়া হালধি অকণমানো মই দি দিছোঁ। এয়া জনি হয়, আজৱাইন অকণমান, আধা চামুচতকৈ কম, এয়াও মিলাই দিছোঁ। এয়া ধনিয়া পাউডাৰ হয়, আধা চামুচ ধনিয়া পাউডাৰো মিলাই দিছোঁ। আৰু এইটো হৈছে চাট মছলা। এইটো চাট মছলা, তাৰো মই এয়া এচামুচ মিলাই দিছোঁ। চাট মছলাটো মিলাই দিলে খাবলৈ বহুতে ধুনীয়া হয়। ইয়াত মছলাও থাকে আৰু টেঙাও থাকে, সেইকাৰণে চাট মছলাটো মিলাই দিলে খাবলৈ বহুত ভাল হয়। যদি চাট মছলা নাথাকে তেতিয়াহ'লে আমচুৰ পাউডাৰ পায় বজাৰত, আমচুৰ পাউডাৰ আৰু অকণমান জলকীয়া গুড়ি মিলাই দিব লাগে। যদি আমচুৰো নাথাকে, ঘৰত নেমু থাকেই সকলোৰে ঘৰত, নেমু ৰস অকণমান মিলাই দিলেও হ'ব জলকীয়াৰে সৈতে, তেতিয়াও ইয়াৰ সোৱাদটো বাঢ়ে। আৰু মোৰ থকাৰ কাৰণে মই চাট মছলা মিলাই দিলোঁ। এতিয়া এইখিনি হাতেৰে ভালদৰে আমি সানি ল'ম। ধুনীয়াকৈ আমি সানি ল'ম। আলুবোৰ যাতে মিহি হৈ যায় ধুনীয়াকৈ। এয়া দেখিছেনে? আৰু বহুত ধুনীয়া গন্ধ আহিছে। অকণমান মোৰ ধনিয়া কম হ'ল, ধনিয়াৰ পাত অলপ সৰহ হ'লে ভাল লাগে।
সেইকাৰণে মই পাউডাৰ ধনিয়া দি দিলোঁ 1 চামুচ। এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ হৈ গৈছে। এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল। এয়া আলু মছলাখিনি হৈ গ'ল। এতিয়া মই এইখিনি কিনাৰত থৈ দিম। আৰু এতিয়া মই এই ব্ৰেড লৈছোঁ, ব্ৰেডৰ এই কিনাৰকেইটা মই কাটি ল'ম। ব্ৰেডৰ কিনাৰকেইটা দিব পাৰি, কিন্তু নিদিলে বেছি ভাল হয়। দিলেও একো নহয় বাৰু, কিন্তু নিদিলে বেছি ভাল হয়। সেইকাৰণে মই ব্ৰেডৰ কিনাৰকেইটা কাটি লৈছোঁ। এয়া দেখিছেনে এনেকৈ ধুনীয়াকৈ মই ব্ৰেডৰ কিনাৰকেইটা কাটি লৈছোঁ। এয়া মই এনেদৰে আটাইকেই পিচ ব্ৰেড কিনাৰকেইটা কাটি ল'ম। আৰু এইখিনি যে কিনাৰকেইটা থাকিল, এয়া আমি পেলাই নিদিওঁ। এইখিনি আমি মিক্সিত পিচি পেলানি ব্ৰেড কাম বনাই ল'ম। আৰু মই আপোনালোকক দেখুৱাই আছোঁ। এয়া এখন কাঁহী লৈছোঁ, কাঁহীখনত অকণমান পানী লৈ ল'ম আমি। পানী লৈ লৈছোঁ এয়া কাঁহীখনত অকণমান। আৰু এয়া মছলা আলুখিনিও ওচৰতে লৈ লৈছোঁ। এতিয়া এইখন ব্ৰেডখন মই এনেকৈ পানীত অকণমান তিয়াই দিম, পটককৈ উঠাই দিম, বেছি দেৰি নৰখাওঁ। আৰু হাতেৰে এনেকৈ অলপ দবাই দিম। বেছি দেৰি পানীত দবাই দিব নালাগে। এয়া আলু লৈ লৈছোঁ 1 চামুচ। এয়া আৰু এয়া দেখিছেনে এইটো ধুনীয়াকৈ আমাৰ হৈ গৈছে। এইটো এয়া চব ধুনীয়াকৈ হৈ গৈছে নহয়। এনেকৈ কৰি আমি দুইটা ছাইড ভালকৈ আলুৰ মছলাখিনি ভৰাই ধুনীয়াকৈ দুইটা ছাইড এয়া কৰি দিলোঁ। এইটো ধুনীয়া চেপত হৈছে। আৰু বেলেগ বেলেগ চেপতো বনাব পাৰি। মই এনেকুৱা দীঘলীয়া চেপতে বনাই ল'লোঁ। এয়া দেখিছেনে এইটো এটা আমাৰ হৈ গ'ল। মই আৰু এটা বনাই দেখুৱাইছোঁ আপোনালোকক। এয়া এনেকৈ ব্ৰেডখন পানীত তিয়ালোঁ, অকণমান দেৰি তিয়ালোঁ, বেছি দেৰি তিয়াব নালাগে। আকৌ মই অকণমান আলুৰ মছলা ইয়াতে দি দিম। এয়া ধুনীয়াকৈ দি দিলোঁ, মাজত দি দিছোঁ। এয়া মাজত দি দিলোঁ। আৰু এইফালৰ ছাইডটো এইপিনে এনেকৈ দি দিলোঁ। আৰু ইপিনৰ পৰা আনিও ধুনীয়াকৈ বন্ধ কৰি দিম আমি। এয়া চাওকচোন ধুনীয়াকৈ হৈ গ'ল। দীঘলীয়া চেপত একেবাৰে এইটো এটা হৈ গ'ল। মই আৰু এটা বনাই দেখুৱাই দিওঁ আপোনালোকক। অকণমান পানীত এনেকৈ দিলোঁ, অকণমান পানী দেই, বেছি দিলে ভাগি যাব। এয়া আলু পুৰটো, নতুবা আপোনালোকে আলু পুৰটো এনেকৈ দীঘলীয়াও কৰি ল'ব পাৰে, এনেকুৱা দীঘলীয়া কৰি ল'ব পাৰে। আৰু আকৌ আমি এইটো মূৰ আনি এনেকৈ দিলোঁ। এয়া তাৰপিছত এইখনো আনি আমি এনেকৈ ইয়াতে মিলাই দিলোঁ। এইটো চব এয়া ধুনীয়াকৈ হৈ গৈছে। এইটো এটা বনাই দেখুৱাই দিলোঁ। দেখিছেনে এনেদৰে মই গোটেইখিনি ধুনীয়াকৈ বনাই ল'ম। এতিয়া এয়া মোৰ 11টা কটলেট হৈ গৈছে। আটাইখিনি ব্ৰেডতে মই ধুনীয়াকৈ আলু ভৰাই ল'লোঁ। আলু ভৰাবলৈ প্ৰথম এখন দুখনত নতুনকৈ কৰিলে দিগদাৰী হয় অকণমান। যিসকলে আগতে বনাইছে তেওঁলোকৰ দিগদাৰী নহয়, কিন্তু প্ৰথমে যদি আপুনি বনায় অকণমান অসুবিধা হ'ব। পিছত এটা দুটা বনোৱাৰ পিছত ধুনীয়া হৈ যাব। আৰু পানী বেছিকৈ ডুবাই দিব নালাগে। আৰু আলুও বেছিকৈ সৰহকৈ দিব নালাগে, তেতিয়া বাইণ্ডিংটো বেয়া হ'ব। আৰু অলপ মানে সতৰ্কতাৰে কৰিলে একো নহয়, তেতিয়া ধুনীয়াকৈ এনেদৰে হৈ যাব। এতিয়া এইখিনি মই কিনাৰত থৈ লৈছোঁ। আৰু বাতি এটাত এয়া 2 চামুচ ময়দা হয়। এয়া 2 চামুচ ময়দা হয়। আৰু এইটো কৰ্ণফ্লাৱাৰ হয়, কৰ্ণফ্লাৱাৰৰ পেকেট হয়। ইয়াৰে মই 1 চামুচ ইয়াতে মিলাই দিম। এয়া 1 চামুচ কৰ্ণফ্লাৱাৰ মই ইয়াতে মিলাই দিলোঁ।
কৰ্ণফ্লাৱাৰৰ পেকেটটো এইটো বজাৰত কিনিবলৈ ভাল মাকৈ বুলি যে কয় মাকৈ গুড়ি হয় এইটো হেল্থৰ কাৰণে বেয়া নহয় ভাল বস্তু যদি এইটো নাথাকে আপোনালোকৰ অকল ময়দা দিও বনাব পাৰি ময়দাৰ লগত যদি চাউলৰ গুড়ি থাকে চাউলৰ গুড়ি অকণমানো মিলাই দিব পাৰি আৰু কৰ্ণফ্লাৱাৰ থাকিলেতো ভাল কথা এনেকৈ আমি দিলোঁ আৰু ইয়াতে অকণমান নিমখ মিলাই দিম এতিয়া অকণমান নিমখ আমি মিলাই দিছোঁ ইয়াতে আৰু ইয়াত অকণমান জলকীয়া পাউডাৰো মিলাই দিওঁ অকণমান জলকীয়া পাউডাৰ মই ইয়াতে মিলাই দিলোঁ আৰু ভালদৰে মিলাই লৈছোঁ ভালদৰে মিলাই লৈছোঁ এতিয়া ইয়াত অকণমান পানী দি দিম পানীৰ ঘোল এটা বনাই ল'ম চাওকচোন পানীৰ ঘোল এটা আমি বনাই ল'ম গোটা গুটি থাকিব নালাগে ভালকৈ ধুনীয়াকৈ একদম মিলাই ল'ব লাগিব গোটা গুটি থাকিলে বেয়া হ'ব এনেদৰে মই মিলাই লৈছোঁ আৰু অকণ পানী দি দিওঁ ঘোলটো বৰ বেছি ডাঠো হ'ব নালাগে আৰু একেবাৰে পনীয়াও হ'ব নালাগে মই দেখুৱাম বাৰু কিমানটো হৈছে আপোনালোকক এইটো ঘোল চাওকচোন এনেকুৱা হ'ব লাগে বেছি ডাঠো নহয় আৰু একেবাৰে পাতলো নহয় এনেকুৱা এটা ঘোল আমি বনাই ল'ব লাগিব অকণমান ডাঠে হৈছে অকণমান পানী আৰু মই মিলাই দিওঁ এতিয়া ধুনীয়াকৈ হৈ গৈছে আৰু গোটা গুটি থাকিব নালাগিব গোটা গুটি থাকিলে বেয়া হ'ব আমাৰ হৈ গৈছে মোৰ আলু অলপ থাকিহে গ'ল দেখিছেনে এইখিনি থাকি গ'ল আৰু এবাৰতে সৰহকৈ বনাই দিওঁ বাৰে বাৰে আৰু কুকাৰত বইল কৰিবলৈ বেয়া লাগে এইখিনি মই পিছত কিবা এটা বনাই খাম আৰু এতিয়া মোৰ ঘোলখিনি মই কিনাৰত থৈছোঁ আৰু হৈছে ব্ৰেড কাম মই ব্ৰেডৰ কিনাৰকেইটা যে আছিলে সেই কিনাৰকেইটা মিক্সিত ধুনীয়াকৈ মই পিচি লৈছোঁ আৰু ঘৰত বনোৱা ব্ৰেড কাম হয় ব্ৰেড কাম কেনেকৈ বনায় আপোনালোকে জানেই চাগে যিসকলে নাজানে মোক কমেণ্টছত লিখিব মই এটা ৰেচিপি কৰি আপোনালোকক দি দিম আৰু কিনাৰৰ ব্ৰেডখিনি পেলাই নিদি মই কিনিবলৈও পায় ব্ৰেড কামৰ পেকেট মই ঘৰতে বনাই লৈছোঁ ব্ৰেড কাম এতিয়া আমি কি কৰিম এইটো আমি লৈছোঁ আৰু ইয়াত আমি এনেকৈ চাওকচোন এনেকৈ আমি হেৰি কৰি দিলোঁ দেখিছে ডুবাই দিলোঁ তাক অলপ ডুবাই দিলোঁ আৰু এইটো ব্ৰেড কামত আমি এনেকৈ লগাই দিম দেখিলেনে আৰু এখন প্লেটত আমি ধুনীয়াকৈ থৈ যাম কিমান ধুনীয়া হৈছে দেখিছেনে আপুনি আৰু এনেদৰে মই আৰু এটা বনাই দেখুৱাইছোঁ আপোনালোকক আৰু ব্ৰেড কাম নিদিয়াকৈও এই ঘোলটোত লগাই আমি তেলত ফ্ৰাই কৰিব পাৰোঁ দেই যদি ব্ৰেড কাম আপোনালোকে নবনায় বা নিদিওঁ বুলি ভাবিছে এই যে ঘোলটো বনাইছোঁ এই ঘোলটোত তিয়ালে কি হয় তেতিয়া তাৰ তেলত দিয়াৰ লগে লগে আলুখিনি বাহিৰলৈ ওলাই নাহে আৰু খাবলৈও ভাল হয় এটা ধুনীয়া মানে বাহিৰটো একেবাৰে ময়দাৰ এটা হেৰি হৈ যায় কভাৰ হৈ যায় সেইকাৰণে এই ঘোলটো দিবই লাগিব ব্ৰেড কাম নিদিলেও এই ঘোলটো দিবই লাগিব এতিয়া মই আৰু এটা ঠিক তেনেদৰে এইটো লৈছোঁ ধুনীয়াকৈ আমি ইয়াত ডুবাই দিছোঁ দেখিছেনে ডুবাই দি আকৌ তেনেকৈ ব্ৰেড কামত লগাই দিছোঁ চাৰিওপিনে যাতে ব্ৰেড কামত ধুনীয়াকৈ লাগি যায় চাওকচোন কিমান ধুনীয়াকৈ হৈ গৈছে দেখিছেনে আৰু এটা মই কৰি দেখাইছোঁ তেনেকৈ আপোনালোকক আকৌ আমি এনেকৈ ইয়াত ডুবালোঁ চাৰিওপিনে ডুবাই আকৌ ব্ৰেড কামত এনেকৈ আমি দি দিছোঁ খাবলৈ বহুত ধুনীয়া হয় ব্ৰেড কামটো লগাই দিলে একদম মানে কি ক'ম এই যে ৰাজধানী ৰাজধানী ট্ৰেইনবিলাকত দিয়ে কটলেটবোৰ তেনেকুৱা মই 3টা আপোনালোকক বনাই দেখালোঁ দেখুৱাইছেনে 3টা মই বনাই দেখুৱাইছোঁ বাকীখিনি মই এনেদৰে বনাই ল'ম এতিয়া তাৰপিছত আকৌ দেখুৱাম মই আটাইখিনিতে ধুনীয়াকৈ ব্ৰেড কাম লগাই দিলোঁ আৰু ধুনীয়াকৈ হৈ গ'ল আৰু অকণমান বাচি থাকিলে এই দুটাটো মই অকণমান লগাই থৈ দিছোঁ এনেকৈ ভাজি দিম এতিয়া মই এইখিনি তেলত ভাজিম আৰু আপোনালোকক দেখুৱাইছোঁ মই কেৰাহীখন গেছত উঠাই দিলোঁ আৰু গেছটো জ্বলাই দিলোঁ তেলো দি দিছোঁ তেল গৰম হৈছে তেলখিনি আমি প্ৰথমে খুব ভালদৰে গৰম কৰি ল'ব লাগিব মোৰ তেল গৰম হৈছে আৰু
এয়া তেলখিনি গৰম হৈ গ'ল। তেলখিনি গৰম হোৱাৰ পিছত গেছটো মই কম কৰি দিম। এই গেছটো কম কৰি দিলোঁ। এতিয়া আমি লাহে লাহে এখন এখনকৈ দি যাম। বেছিকৈ নিদিওঁ, 3খন দিছোঁ আৰু গেছটো মিডিয়াম কৰি দিছোঁ। আৰু অকণমান দেৰিলৈকে আমি হাত নলগাওঁ ইয়াত, অকণমান 2 মিনিটমান এনেদৰে আমি গৰম হ'বলৈ দিম। ল' মিডিয়াম গেছটো কৰি থৈছোঁ। এয়া আমাৰ হৈ গৈছে। মই এতিয়া কি কৰিছোঁ, ছাইডটো চেঞ্জ কৰি দিছোঁ, পিছৰটো আগত কৰি দিম, আগৰটো পিছলৈ কৰি দিছোঁ। এটা ছাইড ধুনীয়াকৈ ৰঙা হৈ একেবাৰে সিজি গৈছে। এইটো ছাইড কৰি দিওঁ। এয়া একদম ৰঙচুৱা হৈ গৈছে আৰু গেছৰ ফ্লেমটো মই কমকৈ থৈছোঁ, নতুবা বেছি জ্বলি যাব। এয়া দেখিছেনে, হৈ গৈছে আমাৰ ধুনীয়াকৈ হৈ গৈছে, একদম ৰঙচুৱা হৈ গৈছে। এয়া একদম মজা হৈছে দেই। এতিয়া মই ইয়াক গেছৰ পৰা উঠাই ল'ম। এয়া গেছটো মই চিম কৰি দিছোঁ আৰু ধুনীয়াকৈ মই গেছৰ পৰা উঠাই ল'ম। এইটো দেখিছেনে, ওচৰত আনি দেখাইছোঁ কিমান ধুনীয়া হৈছে। এতিয়া এইটো টিচু পেপাৰত থ'ব লাগিছে, কাৰণ তেল বহুত লাগি আছে। মোৰ ওচৰত টিচু পেপাৰ নাই, মই সেইকাৰণে হোৱাইট পেপাৰ এখনতে এয়া ধুনীয়াকৈ মই থৈ গৈছোঁ। এয়া চব এয়া এইদৰে মই এই দুটা উঠাই ল'ম। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে। এনেদৰে মই কাগজত এইকাৰণে উঠাই লৈছোঁ, তেলখিনি শুহি ল'ব, বেছি তেল তেতিয়া লাগি নাথাকে। এতিয়া মই আগৰ দৰে আকৌ এনেকৈ দি যাম। গেছটো কমত থৈছোঁ। 3টা কৰিয়ে মই ভাজিছোঁ, বেছি দিয়া নাই, বেছি দিলে লাগি ধৰিব পাৰে। এয়া মই অকণমান গেছটো এতিয়া বেছি কৰি দিছোঁ। সেই আগৰ দৰে অকণমান 2 মিনিটমান 1 মিনিটমান মই হাত নলগাওঁ, এনেকেই ধুনীয়াকৈ ভাজ খাই যাব। এয়া ধুনীয়াকৈ ভাজ খাই গৈছে। আপোনালোকে চাগে বনাইছেই এনেদৰে ব্ৰেড কটলেট, ব্ৰেড চপ বুলিও কয় কিছুমানে, স্নেক্স বুলিও কয়, ব্ৰেড কটলেট বুলিও কয়, যি নাম দিয়ে দিব পাৰি। আৰু আপোনালোকে চাগে বনাইছে যদি গম পাইছেই। যদি বনোৱা নাই তেতিয়াহ'লে বনাই চাব পাৰে, আৰু খাবলৈ খুব ভাল হয়, ল'ৰা ছোৱালীবিলাকেও ভাল পায়। আৰু মই এইকেইদিন মিঠা, লাডু, পেৰা এইবোৰে ৰেচিপি দি আছোঁ বৰফিৰ, সেইকাৰণে মই ভাবিলোঁ তাৰ মাজতে এটা নিমখীয়া ৰেচিপি দিয়া যাওক। মিঠা যিসকলে ভাল নাপায় তেওঁলোকে নিমখীয়া বস্তুটো ভাল পায়, সেইকাৰণে মই আজি এই ব্ৰেড কটলেটটোকে বনাই আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে চোৱা নাই তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে মোৰ ভিডিঅ'বোৰ চাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ তেওঁলোকে পাই থাকিব। আৰু মই বহুত বেছি এটা নাজানো, যিখিনি জানো মানে ঘৰত মই বনাওঁ আমাৰ কাৰণে, সেইখিনিকে মই আপোনালোকৰ আগত দেখুৱাওঁ। বহুত ভালকৈ বা বহুত এটা নাজানো বাৰু। এয়া চাওকচোন, কথা পাতোতে এয়াও হৈ গৈছেগৈ ধুনীয়াকৈ, নহয়নে? অকণমান ৰঙচুৱা কৰি দিম আমি এতিয়া। আৰু আপোনালোকে মোক সহায় সহযোগ কৰিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, লাইক কৰিছে, সেইকাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে, নহ'লেতো মই একো কৰিবই নোৱাৰিলোঁ হয়। আৰু সেইকাৰণে মইনো আপোনালোকক কি দিব পাৰোঁ, মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে আপোনালোকে এনেদৰে চাই থাকে মোৰ ভিডিঅ'বোৰ, আৰু লাইক কৰিব, কমেণ্ট কৰিব। কিবা এটা যদি বেয়া হয় তেতিয়াও কমেণ্টত লিখিব মোক যে এইটো এনেদৰে নহয়, এনেদৰে বা এনেকুৱা এটা লাগে আমাক। মই বেয়া নাপাওঁ, কাৰণ ময়ো শিকিয়ে আছোঁ, নহয় জানো বাৰু? সেইকাৰণে মই কৈছোঁ কমেণ্ট আপোনালোকে কৰিবই। বেয়া হ'লেও বোলে এইটো বেয়া হৈছে বা এইটো এনেকুৱা কৰা হ'লেহে ভাল হ'লহেঁতেন নেকি, মই ভালহে পাম, তেতিয়া ময়ো শিকিব পাৰিম। আৰু এগৰাকী ভিউৱাৰ্ছে মোক বহুত ধুনীয়া চাটনি এটা বনাবলৈ মানে লিখি দিছে, কৈছে বাইদেউ আপুনি এইটো বনাই দেখুৱাব। ময়ো অলপ জানো বাৰু
বাৰু মই তেখেতক কৈছো মই সেইটো বনাই দেখুৱাম এদিন সবকে বনাই দেখুৱাম সেইটো চাটনি বাদাম আৰু টমাটৰৰ চাটনি হয় ময়ো বনাম বাৰু তেখেতে বহুত ধুনীয়াকৈ লিখি দিছে আৰু আপোনালোকৰ কমেণ্টছবোৰ পঢ়িও মোৰ বহুত ভাল লাগে ইমান ধুনীয়া ধুনীয়া কমেণ্টছ কেতিয়াবা মোৰ গা চা বেয়া হ'লে মই ভাবোঁ আজি ৰেচিপি নিদিওঁ কিন্তু যেতিয়া মই আপোনালোকৰ কমেণ্টছবোৰ পঢ়োঁ মোৰ ইমান ভাল লাগে আকৌ এটা বনাবৰ মন যায় বনোৱাটো হয়ে লেকিন এই ভিডিঅ' কৰা কম কথা নহয় নহয় সেইটোৱে মোৰ এলাহ লাগি যায় গম পায়নে কিন্তু গাটো অকণমান মূৰ বিষায় সেয়া তাৰপিছত যেতিয়া মই আপোনালোকৰ কমেণ্টছবোৰ পঢ়োঁ তেতিয়া মন যায় নাই নাই মোৰ ভিউৱাৰ্ছসকলে ৰৈ আছে কিবা এটা ভাল ৰেচিপি পাবলৈ আৰু মই তেতিয়াই ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ ভিডিঅ'টো দি দিওঁ এয়া হৈ গ'ল দেখিছেনে কিমান ধুনীয়া ৰঙচুৱা হৈ গৈছে এয়া চব কিমান ধুনীয়া হৈ গৈছে একেবাৰে এয়া ৰঙচুৱাকৈ ভাজিব লাগে তেতিয়া একদম বাহিৰটো কৰকৰীয়া হয় আৰু ভিতৰটোতো নৰম হ'বই আৰু আলুহে আছে নহয় জানো এয়া চব হৈ গ'ল এইয়া কিমান ধুনীয়া হৈছে এতিয়া মই এইকেইটা গেছৰ পৰা উঠাই ল'ম আৰু আপোনালোকেও বনালে টিচু পেপাৰ নাথাকিলে এনেকৈ হোৱাইট পেপাৰ এখনতে দি ল'ব দেই নহ'লে তেলবোৰ বহুত বেছি তেল খোৱাও ভাল নহয় আৰু নেখালেও উপায় নাই ইমান ভাল ভাল বস্তু আৰু খাবৰ মন যায় নহয়নে এতিয়া মই কি কৰিম এনেদৰে আটাইখিনি বনাই ল'ম তাৰপিছত মই আপোনালোকক আকৌ দেখুৱাম সেয়া দেখিছেনে মোৰ আটাইবোৰ ভাজি হৈ গ'ল ধুনীয়াকৈ হৈ গৈছে এতিয়া গৰম হৈ আছে আৰু অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ ঠাণ্ডাও হ'ব আৰু তেলবোৰ এয়া কিনাৰে কিনাৰে কাগজখনে শুহি লৈছে আৰু অকণমান দেৰি পিছত মই ধুনীয়াকৈ প্লেটত সজাই আপোনালোকক দেখুৱাম এয়া দেখিলেনে মই ধুনীয়াকৈ প্লেটত সজাই দিলোঁ কিমান ধুনীয়া লাগিছে নহয়নে আৰু দেখিবলৈ যিমান ভাল লাগিছে খাবলৈও সিমানেই ভাল হয় আৰু ঘৰত বনোৱা বস্তু চাফ চাফাই থাকে গৰম দিনত হোটেলৰ বস্তু খাবলৈকে ঘিণ লাগে নহয়নে আৰু ঘৰত ধুনীয়াকৈ চাফ চাফাই কৰি বনোৱা হয় আৰু যিসকলে ব্ৰেড কটলেট বনাইছে তেওঁলোকেতো জানেই আৰু যিসকলে বনোৱা নাই মোৰ ভিডিঅ'টো চাই বনাব পাৰিব বুলি মই আশা কৰিলোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফেমিলিৰ মাজলৈ বা বন্ধুবৰ্গলৈ তেওঁলোকেও তেতিয়া বনাব পাৰিব নহয়নে বাৰু আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু অকণমান সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যায় আৰু ইমান দেৰিলৈকে আপোনালোকে মোৰ ভিডিঅ'টো চালে সেইবাবে মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অহাৰ আশাৰে আজি ভিডিঅ'টো মই ইমানতে সামৰিলোঁ ধন্যবাদ